অসমবাসী ৰাইজ, তেজপুৰ বৰগাড়ৰ পৰা মহম্মদ মফিজুল ইছলামে এই 4খন ধাৰাৰ কেছ কিদৰে বিজেপিৰ ৱাৰ্কাৰ নহয়, আচলতে বিজেপিৰ দালাল ৰেখাৰাণী, গাম্বুৰা, নাগেশ ৰাণা আৰু ডুপ্লিকেট বিজেপি পাৰ্টিৰ ছেক্ৰেটাৰী, এই 7জন আসামীক বচাই মোৰ ওপৰত অবৈধ কেছ এখন ঠুকি দিয়া হয় নজৰুলৰ মোৰ সৰু ভাইটিৰ বোৱাৰীক দি, যিজন বোৱাৰী অবৈধ লিপ্ত কামত ধৰা পৰি 5 মাইল বৰঘাট আৰক্ষীত যোৱা হৈছিলে আৰু বৰঘাট আৰক্ষীৰ পৰা আমাৰ খলিয়ামাৰীৰ জোৱাৰ দালাল কালামৰ তাত গতাই দিছিলে আৰু সেই কালামৰ পৰা বৰঘাটত মই ফাইট কৰি এই বোৱাৰীক আনিছোঁ মই ঘৰত, আৰু সেই বোৱাৰীয়ে মোৰ ওপৰত অবৈধ কেছ এখন ঠুকি দি সিহঁতৰ কেছখন এই 4খন ধাৰাৰ কেছ ৰখাই থৈছে। গতিকে এই বৰঘাটৰ ৰেখাৰাণী বিজেপিৰ দালাল আৰু দাস হিমেন বৰঠাকুৰ ছাৰ আৰু ডুপ্লিকেট বিজেপি পাৰ্টিৰ ছেক্ৰেটাৰী কিয় এই কেছখনক কিভাৱে ৰখাই থৈ ইহঁতে মোৰ ওপৰত অবৈধ কেছ ঠুকি দিয়া হৈছে, কিন্তু অবৈধ কেছখনত কোনো ধৰণৰ প্ৰুফ নোপোৱাকৈ আৰু সাক্ষীৰ উল্টা পুল্টা কথাত, আৰু আমাৰ দাস ছাৰ আছিলে ভেৰিফাই আইচি, আচলতে এই দাস ছাৰ এই কেছখনৰ ভেৰিফাই আইচি, কিন্তু এই দাস ছাৰে উল্টা সিহঁতৰ কেছৰ ভেৰিফাই আইচিত সিহঁতে কিভাৱে দাস ছাৰে বয়ানবাজি কৰি মোক ফচাব বিচাৰিছিলে, কিন্তু পৰা নাই। গতিকে দাস ছাৰ বৰ্দি পিন্ধাৰ কোনো লাইক নহয়, ই পুলিচৰ নামত কুকুৰ হয়, পাগল কুকুৰ হয় দাস ছাৰ। ৰেখাৰাণী কুকুৰণী, যি বিজেপিৰ কুকুৰণী ৰেখাৰাণী, আৰু আমাৰ গৃহ বিভাগৰ আৰক্ষীৰ নামত কুকুৰ হয় দাস ছাৰ। কুকুৰ কোৱাৰ কাৰণ এই কেছখনৰ এই 4খন ধাৰাৰ কেছ কিদৰে ৰখাই থৈ মোৰ ওপৰত অবৈধ কেছ এখন ঠুকি দিয়া হৈছে, আৰু সেই কেছখনত মই ন্যায় পাওঁ, কাৰণ মই অন্যায় ল'ৰা নহয়, মোক ন্যায়